নমস্কাৰ, মই আলম আৰা বেগম। মই মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সন্মানীয় অভিভাৱকসকল আৰু মাননীয় শিক্ষাগুৰুসকল, আজি দৰং জিলা ৱেলফেয়াৰ গ্ৰুপৰ আজিৰ এই আলোচনা চক্ৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনিতে মই ৱেলফেয়াৰ কৰ্মকৰ্তাসকলক আৰু বিশেষকৈ নেহুৰ সহযোগী অধ্যাপক অভিযন্তা ডক্টৰ ইফতিখাৰ হুছেইনক আমাক এই আলোচনা চক্ৰটোত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা, ভালে থাকিবা। আজি তোমালোকক আমি পদাৰ্থ বিজ্ঞান কেনেকৈ সহজভাৱে শিকিব পাৰি, বুজিব পাৰি, তাক আমি পৰীক্ষাও দিব লাগিব, সেই বিষয়ে আমি সহজভাৱে কেনেকৈ পঢ়িব পাৰি সেই বিষয়ে আমি এটা আলোচনা তোমালোকৰ লগত কৰিব বিচাৰিছোঁ। মই ইমান দিনে বিজ্ঞান পঢ়ুৱাই বিজ্ঞানৰ লগত জড়িত হৈ দেখিছোঁ, ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান বিষয়টো ভয় কৰে, বিশেষকৈ পদাৰ্থ বিজ্ঞানটো আৰু ভয় কৰে। আমিও ভয় কৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ পদাৰ্থ বিজ্ঞানটো ইমান টান বস্তু নহয়। তোমালোকে জানা, পদাৰ্থ বিজ্ঞান মানে হৈছে, পদাৰ্থ বিজ্ঞানক ইংৰাজীত ফিজিক্স বুলি কোৱা হয়, নহয়নে বাৰু? ফিজিক্স গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। ফুজিছ মানে হৈছে নেচাৰ, আৰু ফুজিক PHUSIKE ফুজিক হৈছে নলেজ অৱ নেচাৰ, অৰ্থাৎ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন। তোমালোকে জনা হ'বৰ পৰা যিবোৰ বস্তু দেখি আহিছা, যেনে এই শিলটো, এই ডাষ্টাৰ বা এই আইনাখন, এই বস্তুবিলাক বা তোমালোকে কিতাপখন দেখিছা, এই বস্তুবিলাকৰ ওপৰত তোমালোকৰ কৌতূহল সৃষ্টি হৈ থাকে। বায়ু, পানী, পোহৰ, শক্তি, বল, গতি আদিৰ বিষয়েও পুংখানুপুংখভাৱে জানিবলৈ মন যায়, নহয়নে বাৰু? পদাৰ্থ বিজ্ঞানত এইবোৰৰ ওপৰত সুশৃংখলিতভাৱে আমি অধ্যয়ন কৰিব পাৰোঁ। এতিয়া কথা হৈছে, পদাৰ্থ বিজ্ঞানৰ বহুল প্ৰয়োগ হয় আমি খোজ কাঢ়োঁতে, কথা কওঁতে, খেলা ধূলা কৰোঁতে, আমি গা ধুওঁতে, সকলোতে পদাৰ্থ বিজ্ঞানৰ প্ৰয়োগ হয়। তোমালোকে জানা, খোজ কাঢ়োঁতে নিউটনৰ গতিসূত্ৰ আৰু ঘৰ্ষণ বলৰ কথা তোমালোকৰ মনলৈ আহে, নহয়নে বাৰু? তোমালোকে জনা হোৱাৰ পৰাই এটা যিকোনো বস্তু পালে তোমালোকে কি কৰা, যিকোনো বস্তু পালে সেইটো কি কৰা, চুই চোৱা, লিৰিকি বিটাৰি চোৱা, গুণ চোৱা বা এনেকৈ বজাই চোৱা, আৰু এই বস্তুটোনো কি জানিবলৈ ইচ্ছা কৰা, বুজিবলৈ চেষ্টা কৰি আহা। এতিয়া এই বস্তুবোৰ ভালদৰে নিৰীক্ষণ কৰি, পৰ্যবেক্ষণ কৰি ইয়াক ব্যৱহাৰ জনাটোৱেই হৈছে পদাৰ্থ বিজ্ঞানৰ উদ্দেশ্য। ধৰা হ'ল, এতিয়া তোমালোকে কঠিন পদাৰ্থৰ মাজত কেনেকৈ সহজভাৱে, ধৰা হ'ল আমি এটা কঠিন পদাৰ্থৰ মাজেৰে বা গেছীয় পদাৰ্থৰ মাজেৰে বা তৰল পদাৰ্থৰ মাজেৰে কোনটোৰ মাজেৰে পোহৰৰ দ্ৰুতি বেছি, সেইটো আমি ক্লাছৰুমতে আমি প্ৰমাণ কৰি চাব পাৰোঁ। এইটো একো টান কথা নহয়। যদি তোমাৰ বন্ধুজনক ডেস্কখনৰ সিফালে কাণখন পাতি, মূৰটো পেলাই কাণখন পাতি ইফালে যদি মৃদু টোকৰ এটা দিয়া হয়, তেনেহ'লে তোমাৰ বন্ধুজনে শুনিবলৈ পাব। কিন্তু তোমাৰ ওচৰতে থকা বন্ধুজনে বহি আছে, ইজন বন্ধুৱে তোমাৰ শব্দটো শুনিবলৈ নাপাব। তুমি এই টুকুৰিয়াই দিয়া সামান্যভাৱে টোকৰটো কিন্তু সেইফালে থকা তোমাৰ বন্ধুজনে শুনিবলৈ পাব, কাৰণ কাঠৰ মাজেৰে, এই কঠিন পদাৰ্থটোৰ মাজেৰে সহজতে শব্দটো পাৰ হৈ গৈছে। তাৰমানে কঠিন পদাৰ্থত শব্দৰ দ্ৰুতিটো বেছি, অথচ তোমাৰ বন্ধুজনে ওচৰতে থাকিও তোমাৰ এই গেছীয় মাধ্যমত শব্দটো শুনিবলৈ পোৱা নাই। ঠিক তেনেকৈ তৰল মাধ্যমত
গেছীয় মাধ্যমতকৈ পোহৰৰ দ্ৰুতিটো অলপ বেছি আৰু গোটা পদাৰ্থৰ মাজেৰে পোহৰৰ দ্ৰুতিটো আৰু বেছি। এনেধৰণৰ সৰু সুৰা ব্যৱহাৰিক কথাবিলাক আমি পদাৰ্থ বিজ্ঞানত নিজে কৰি চাব পাৰোঁ। পদাৰ্থ বিজ্ঞানৰ যিবিলাক আৱিষ্কাৰ হৈছে, বিজ্ঞানীসকলে যিবিলাক আৱিষ্কাৰ কৰিছে, তাৰ বাবে বিশেষ অত্যাধুনিক লেবৰেটৰীত ইয়াৰ হোৱা নাই, পদাৰ্থ বিজ্ঞানৰ আৱিষ্কাৰবোৰ হোৱা নাই। তোমালোকে জানা বেছিভাগেই হয় পাৰ্কত নহ'লে বাথৰুমত বা অন্য ঠাইত ইয়াৰ উদ্ভাৱন হৈছে। তোমালোকে জানা মহান বিজ্ঞানী নিউটনে পাৰ্কত বহি থাকিয়েই সেই বিখ্যাত মাধ্যাকৰ্ষণ শক্তি উদ্ভাৱন কৰিছিল। পাৰ্কত বহি থাকিয়ে তেওঁ চিন্তাৰে, তেওঁৰ সূক্ষ্ম অন্তৰ্দৃষ্টিৰে তেওঁ এই আমাক ইমান এই মাধ্যাকৰ্ষণৰ আৱিষ্কাৰটো আমাৰ কাৰণে থৈ গৈছে। ঠিক তেনেদৰে আৰ্কিমিডিছে তৰলৰ ঊৰ্ধ্বমুখী বলৰ ওপৰত উদ্ভাৱন কৰা বিখ্যাত সূত্ৰটো গা ধোৱা অৱস্থাত বাথৰুমত আৱিষ্কাৰ কৰিছিল। এইবোৰ কোনো লেবৰেটৰীত হোৱা নাছিল। আৰ্কিমিডিছৰ এই বিখ্যাত সূত্ৰটো ছাবমেৰিনৰ নক্সা, লেক্টোমিটাৰ, হাইড্ৰমিটাৰ আদিত প্ৰয়োগ হয়, নহয়নে বাৰু? তোমালোকে জানা। এতিয়া আহিল আমি পদাৰ্থ বিজ্ঞান কেনেদৰে সহজে বুজিব পাৰোঁ, কেনেদৰে আমি ভাবি থকা এই টান বস্তুবিলাক কেনেকৈ বুজিব পাৰিম। আমি দলবদ্ধভাৱে গ্ৰুপিং ছিষ্টেমত যদি আমি আলোচনা কৰোঁ, তোমাৰ বন্ধুবিলাকক একেলগে বহুৱাই 4-5 জনীয়া গ্ৰুপ বনাই, এতিয়া আলোচনাৰ দ্বাৰা বিভিন্নজনৰ পৰা অহা উত্তৰবোৰেৰে শেষত এটা সিদ্ধান্তত উপনীত হ'ব পাৰিবা আৰু সমাধান সূত্ৰ ওলাব, নহয়নে বাৰু? দ্বিতীয়তে প্ৰকল্প আৰু আৰ্হি মানে মডেল আমি যে বনাওঁ, এই মডেল সাজি আমি বস্তু এটাৰ আকৃতি, ইয়াৰ কাৰ্যপ্ৰণালী আমি অধ্যয়ন কৰিব পাৰোঁ। ইয়াৰ দ্বাৰা এটা আমাৰ ৰিজাল্ট আহিব, আমি এটা ভাল ফলাফল পাম। আমাৰ ক্লাছৰুমত যিটো একঘেয়ামি আৰু আমনিদায়ক কামটো মডেলৰ জৰিয়তে মনোগ্ৰাহী আৰু ৰসাল আৰু আকৰ্ষণীয় হৈ উঠিব আৰু আমি বস্তুটোৰ বিষয়ে খুব ধুনীয়াকৈ বুজিব পাৰিম। এতিয়া আহিছোঁ আমি পাঠ্যপুথিলৈ। তোমালোকে তলৰ শ্ৰেণীৰ পৰাই পাই আহিছা বিজ্ঞানৰ পাঠবোৰ, তলৰ শ্ৰেণীত পঢ়িছা। অতি সহজভাৱে আৰু সাৱলীলভাৱে পদাৰ্থ বিজ্ঞানৰ পাঠবোৰ পাঠ্যপুথিত পঢ়ি আহিছা। তেতিয়া তোমালোকৰ একো দিগদাৰী হোৱা নাছিল। কিন্তু লাহে লাহে যেতিয়া 9ম-10ম শ্ৰেণীত গাণিতিক সমস্যাবোৰ আহি গ'ল, তেতিয়া আমি পাঠবোৰ টান বুলি ভাবি ল'লোঁ, নহয়নে বাৰু? এইটো তোমালোকৰ ভুল ধাৰণা। শ্ৰেণীকোঠাত শিক্ষাগুৰুৱে পঢ়োৱা পাঠটো মনোযোগেৰে শুনি নুবুজাখিনি ছাৰৰ পৰা সুধি লৈ বাৰে বাৰে সুধি লৈ প্ৰদত্ত টোকাখিনি, ছাৰে দিয়া নোটখিনি, বৰ্ডত লিখা নোটখিনি বা তোমালোকক কৈ থকা কথাখিনি খুব মনোযোগেৰে লিখি লৈ পুনৰ ঘৰত অনুশীলন কৰিবা, লগৰীয়াৰ লগত আলোচনা কৰিবা। দেখিবা পাঠটো তোমাৰ বাবে টান হৈ থকা নাই, এইটো পাঠটো উজু হৈ পৰিছে। চতুৰ্থতে তোমালোকে প্ৰয়োজন সাপেক্ষে কিছুমান সহায়ক পুথিৰ প্ৰশ্নোত্তৰ লিখাৰ কৌশল, সহায়ক পুথিৰ পৰা প্ৰশ্নোত্তৰ লিখাৰ কৌশল শিকি ল'ব পাৰা। এতিয়া ছাত্ৰ ছাত্ৰীয়ে যিবিলাক SSLC পৰীক্ষাৰ, শিক্ষান্ত পৰীক্ষাৰ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে আমি কেনেদৰে পঢ়িছিলোঁ এই বিষয়ে কিছুমান পৰীক্ষাৰ ৰিজাল্টৰ পিছত কি কৰে, সময়ে সময়ে অনুপ্ৰেৰণামূলক টোকা আৰু লিখন পদ্ধতি তেওঁলোকৰ ছপা আকাৰে ওলায়। এতিয়া সেইবিলাক তোমালোকে পঢ়িব পাৰা আৰু সেইবিলাক পঢ়ি তেওঁলোকৰ সেই মেধাৱী ছাত্ৰসকলেনো কেনেকৈ লিখিছিল আৰু লিখাৰ কৌশলটো তোমালোকে আয়ত্ত কৰিব পাৰিবা। যিয়েই নহওক, তোমালোকে জ্ঞান আহৰণ কৰাৰ লগতে আমি কি কৰিব লাগিব, পৰীক্ষাত নম্বৰো পাব লাগিব নহয়। আমাৰ পৰীক্ষাৰ নম্বৰটো আমাক লাগিবই, নহয় জানো? ইয়াৰ বাবে তোমালোকে কেইটামান বিশেষ কথাত মনোযোগ দিব লাগিব। প্ৰথমতে প্ৰশ্নটোৰ উদ্ধৃতিৰে প্ৰয়োজনীয় বিষয়বস্তুখিনিহে পৰীক্ষাত লিখিব লাগিব। অযথা একো নিলিখিবা।
যাতে যেতিয়া অযথা বেলেগ কথা নিলিখা ফলত কি হ'ব সময়ৰ অপচয় নহয় আৰু প্ৰশ্নটোৰ উত্তৰটো শুদ্ধকৈ লিখিবলৈ পাৰিবা। দ্বিতীয়তে প্ৰশ্নটোৰ যিটো দি থকা নম্বৰ, যিটো প্ৰদত্ত নম্বৰ মাৰ্কছ যিটো দিয়া থাকে, এই ছাইডত মাৰ্কটো দিয়া থাকে নহয়, সেইটো লক্ষ্য ৰাখি উত্তৰটো লিখিবা। উদাহৰণস্বৰূপে 1 নম্বৰীয়া প্ৰশ্নটোৰ এটা শব্দ বা প্ৰয়োজন সাপেক্ষে এটা বাক্যৰে সমাপ্ত কৰিবা, এটা বাক্যতে শেষ কৰিবা। তেতিয়া বস্তুটো উত্তৰটো বহুত দীঘলীয়া নহয়, আমনিদায়ক নহয়। তৃতীয়তে প্ৰয়োজনীয় স্থানত উপযুক্ত চিত্ৰ অংকন কৰিবা। উদাহৰণস্বৰূপে এতিয়া ৰামধেনুৰ গঠনত কি হয়, ৰামধেনুৰ গঠন আঁকিব দিছে, পৰীক্ষাত লিখিব দিছে, তাত চিত্ৰৰ কথা কোৱা নাই। কিন্তু এই যেতিয়া পানীৰ টোপালটোৰ তেতিয়া 194 পেজৰ 11.8 পেজত আছে, এই 8 চিত্ৰটোত আছে। এই চিত্ৰটো অংকন কৰিলে সম্পূৰ্ণ নম্বৰ পোৱাৰ থল থাকে, যদিও প্ৰশ্নটোত চিত্ৰ হয়তো বিচৰাই নাছিল। মোৰ ফালৰ পৰা আৰু এটা তোমালোকক আহ্বান জনাব খুজিছোঁ। তোমালোকে মহান বিজ্ঞানীসকলৰ যেনে এলবাৰ্ট আইনষ্টাইন, টমাছ আলভা এডিছন, বেঞ্জামিন ফ্ৰেংকলিন, ছাৰ আইজাক নিউটন, ডক্টৰ APJ আব্দুল কালাম, তেওঁলোকৰ জীৱনী আৰু তেওঁলোকৰ কৰ্মৰাজি, তেওঁলোকৰ পৰিশ্ৰম, শিক্ষা জীৱনৰ কাহিনী থকা কিতাপবোৰ পঢ়িবা। এনেধৰণৰ কিতাপবোৰ পঢ়িবা। এইখন এতিয়া হোমেন বৰগোহাঞিয়ে লিখা বেঞ্জামিন ফ্ৰেংকলিন। এইখন চোৱা শতাব্দীৰ সূৰ্য এলবাৰ্ট আইনষ্টাইন, তোমালোকে পঢ়ি ইমান ভাল পাবা এইখন কিতাপ। তাৰপিছতে তোমালোকৰ চবৰে পৰিচিত ডক্টৰ APJ আব্দুল কালামৰ এই অগ্নিৰ ডেউকা, তেজশ্ৰী মন, এইবিলাক পঢ়িলে তোমালোকে পদাৰ্থ বিজ্ঞানৰ প্ৰতি থকা তোমালোকৰ ভীতিভাৱ আঁতৰিব। লগতে তোমালোকে সেইসকল মনীষী বিজ্ঞানীক অনুসৰণ কৰি আগুৱাই যাব পাৰিবা। শেষত কওঁ, জ্যেষ্ঠজনৰ কথা, ভাল কথাবোৰ মনোযোগ দি শুনিবা। কথা তোমালোকৰ মাজত বেছিকৈ পতা হয়, ক্লাছৰুমতেই হওক, মিটিঙতেই হওক, আমাৰ বিজ্ঞান সমাৰোহবিলাকত, যেনে শিশু বিজ্ঞান সমাৰোহ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, এইবিলাকত আমি সময়ে সময়ে বিজ্ঞানৰ পাণ্ডিত্য থকা লোকসকলক মাতি আনো আৰু তেওঁলোকে বৰ ধুনীয়াকৈ বিজ্ঞানৰ কথাবিলাক কয়। সেই সময়ত আমি লক্ষ্য কৰোঁ তোমালোকৰ মাজত কথা শুনাৰ অভ্যাসটো অলপ কম। তোমালোকে শুনিবা, শুনিলেহে পাৰিবা। শেষত কওঁ, পৰিশ্ৰমেই হৈছে সফলতাৰ মাপকাঠি। পৰিশ্ৰম কৰিলেহে তোমালোকে যিমান মানুহ সফল হৈছে সকলোৱে পৰিশ্ৰম কৰিছে। তোমালোকৰ যিবিলাকে ৰিজাল্ট কৰিছে, ভাল ৰিজাল্ট কৰিছে, তেওঁলোকে কিন্তু পুনঃ পঢ়ি দিন ৰাতি একাকাৰ কৰি পঢ়িছে, বুজিছে, শিকিছে, তাৰ ফলত তেওঁলোক আগবাঢ়ি গৈছে। সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাই সামৰণি মাৰিছোঁ। এতিয়া তোমালোকৰ ছাৰ ৰবীন্দ্ৰ হাজৰিকা ছাৰে তোমালোকক হাতে কামে কেনেকৈ বিজ্ঞান শিকা হয় তাক শিকাই দিব। ছাৰ নমস্কাৰ, মই ৰবীন্দ্ৰ হাজৰিকা, পকাদলি হাইস্কুলৰ বিজ্ঞান শিক্ষক। মই আজি এই অনুষ্ঠানটিত আপোনালোকৰ সৈতে আলাপ আলোচনা কৰাৰ যিটো সুবিধা পাইছোঁ, তাৰ কাৰণে দৰং জিলাৰ ৱেলফেয়াৰ গ্ৰুপক আৰু নেহুৰ সহযোগী অধ্যাপক ডক্টৰ ইফতিকাৰ হুছেইন ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল, আমাৰ সমাজ বা মা দেউতাই এই আৰম্ভণিৰে পৰা কি কৰে, বিজ্ঞান যে বহুত টান এই কথাটো সোমাই দিয়ে, যাৰ কাৰণে সৰুৰে পৰা ছাত্ৰ ছাত্ৰীবিলাকে বিজ্ঞানক মানে একোটা ডাঙৰ ছাবজেক্ট, বহুত কঠিন, এই ধাৰণাটো আহি যায়। কিন্তু আজি আমি চাম, আচলতে বিজ্ঞান আচলতে কি, খেলাৰ সামগ্ৰীহে বুলি ক'ব পাৰি, খেলাৰ এখন কিতাপহে বুলি ক'ব পাৰি। যেনে চাব, এই যে
বটলটো দেখিছোঁ, এইটো বটল, এডাল পাইপ, এইটো বেলুন আৰু এইটো এটা পেলনীয়া পেন। যেতিয়া মই এইটো শুকাই দিলোঁ, বেলুনটোৰ ভিতৰত বায়ু সোমোৱাৰ কাৰণে ফুলি গ'ল। এৰি দিলে বেলুনটো আৰু নুফুলে। এতিয়া চাওক, ইয়াত ধৰা নাই, ইয়াতে ধৰিছোঁ, কিন্তু বেলুনটো ফুলি আছে। একে নিচিনাকৈ যদি মই এইপিনে কি কৰোঁ, বায়ু ভৰোৱা নাই, কি কৰিছোঁ চাব, বেলুনটো ফুলি যাব। তাৰমানে কি, এইটো খেলা, এইটো ফিজিক্স, এইটো পদাৰ্থ বিজ্ঞান। ইয়াত বটল আছে, এইটো পদাৰ্থ, এইটো পেনটো পদাৰ্থ, এইডাল পদাৰ্থ। একে নিচিনাকৈ যদি আমি চাওঁ, এইটো আমি ল'লোঁ, এইটো লৈ পেলাই মই এনেকৈ চালোঁ, এইটো পেৰিস্কোপ, এইটো আমাৰ সাগৰৰ তলত ছাবমেৰিনৰ পৰা ওপৰ চাবৰ কাৰণে এইটো ব্যৱহাৰ কৰে। ইয়াতো এইটো হ'ল ভিতৰত আইনা আছে, এইটো পাইপ আৰু ইয়াতে লগাই, এইটো হ'ল PVC, এইটো খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা হৈছে। একে নিচিনাকৈ যদি আমি চাওঁ, এইটো এটা ফুল আছে, কিন্তু আমি কি হাজাৰ বিজাৰ ফুল দেখা পাম। এসোপামান ফুল দেখা পাইছোঁ আমি এতিয়া। কিয়? এইটো তাৰমানে কি আচলতে আমাৰ একোটা ডাঙৰ ডাঙৰ তাৰমানে কি ফিজিক্স। গতিকে ঠিক একে নিচিনাকৈ আমি এইটো ফিজিক্স। তাৰপিছত আমি জন্মাতে কি কৰিছোঁ, এই বাতিটোত গাখীৰ খাইছোঁ বা কল খাইছোঁ, ভাত খাইছোঁ। জন্মৰ দিনাই কিন্তু আমি আমাৰ চৌপাশৰ বস্তুখিনি দেখি আমি কান্দিছোঁ প্ৰথমতে। গতিকে এই গোটেইবিলাক, এতিয়া চাওক, এইটো এটা ফিজিক্স হয়, কিন্তু এইটো তাৰমানে কনকলতা। আমি যদি চাওঁ, বিজ্ঞান যে আচলতে খেলাৰ সামগ্ৰী, সেইটো মই প্ৰতিপন্ন কৰাৰ কাৰণে আন এটা হেৰি কৰিম। চাব, এই পুতলাটো এতিয়া নাচিব। তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি তল সৰি থকা। আচলতে মই গান নাগালেও নাচে। আচলতে মেগনেট মানে চুম্বক, সিও পদাৰ্থ বিজ্ঞান। গতিকে এনেকুৱাকৈ আমি দেখা পাওঁ, আমাৰ গোটেই প্ৰক্ৰিয়াটো আচলতে আমি কি পদাৰ্থ বিজ্ঞানক বা গোটেই বিজ্ঞানক আমি খেলৰ হিচাপেহে আমি ল'লে আমি সহজে হেৰি কৰিম। চাব, এইটো পদাৰ্থই, ইয়াত তুলা আছে, কাঠ আছে, এইবিলাক পদাৰ্থ। তাৰপিছত হ'ব কি, এতিয়া আমি চাওঁ, এইখন গ্লাছ, এই গ্লাছখন আৰু এই গ্লাছ, এইখন লুকিং গ্লাছ। এইখনে কি কৰিছে, আমি মুখ চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। মই কিমান ধুনীয়া সেই কথাটো চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াত কিন্তু কি মই চাব নোৱাৰোঁ, তাৰমানে ইয়াৰ মাজে পোহৰটো যাব পৰা নাই, ইয়াৰ মাজে কিন্তু পোহৰটো গৈছে। গতিকে এনেকুৱাকৈ আমি চাওঁ, বহুতখিনি কথাই আমি এই বিজ্ঞানত পাওঁ। অৰ্থাৎ বিজ্ঞান আচলতে কি একো এটা খেলৰ বা মনোৰঞ্জনৰ হেৰিহে ব্যৱস্থাহে। এতিয়া চাওক, আৰু বিজ্ঞান আছে। এয়া, এইটো নাঙল, এইটো হ'ল তাৰমানে কি মৈখন। এনেকুৱা গোটেই সঁজুলিবিলাক আমি তাৰমানে বিজ্ঞান। ইয়াত গণিত আছে, ইয়াত পদাৰ্থ আছে, গোটেই বিজ্ঞান। গতিকে আমি এই ধৰণে যদি আমাৰ হাতে কামে কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে বিজ্ঞান সহজ হ'ব। এতিয়া আমি যাওঁ পদাৰ্থ। আমি যিমান বস্তু দেখুৱালোঁ, অথবা তোমালোকে এতিয়াও যেতিয়া চাৰিওফালে চোৱা দেখিবা, এসোপামান তাৰমানে কি আছে পদাৰ্থ আছে, বিভিন্ন ধৰণৰ। যেনে চাম এতিয়া, তাৰে ভিতৰতে কি এইটো গোটা, এই য'তে ত'তে হেৰি আছে, ক'তো যোৱা নাই, এইটো পদাৰ্থ। এই পদাৰ্থটো তাৰমানে কি বৈ নাযায়, একেদিনে থাকে, সেইকাৰণে গোটা। এতিয়া চাওক, এইখিনি পানী, ইয়াক কিন্তু এই বটলটো থোৱাৰ কাৰণে বটলৰ আকৃতি লৈছে। যদি মই এটা বাতিত যদি থওঁ, এই বাতিৰ আকৃতি লওঁ। ঠিক একে নিচিনাকৈ যদি মই চাওঁ, এইখিনি ডেটল, এই ডেটলখিনি কিন্তু ৰঙা কালাৰ এটা আছে।
এইটো আমি চাওঁ ইয়াত মূৰত ঘঁহা তেল এইটো মুখখন ৱাছ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবিলাক কিন্তু কি জুলীয়া পদাৰ্থ ইয়াত কিন্তু কি নিৰ্দিষ্ট আয়তনত থ'লে নিৰ্দিষ্ট এটা চেক ল'ব আকৌ যদি মাটি পেলাই দিওঁ সি বহি যাব তাৰপিছত আহিল কি আমি যদি চাওঁ এতিয়া এইটো এই পলিথিনটো ইয়াৰে ভিতৰত কি আছে এতিয়া বায়ু আমাৰ এতিয়া চাৰিওফালে বায়ু আছে কিন্তু আমি দেখা নাই কিন্তু অনুভৱ কৰিছোঁ মোৰ গাত লাগি আছে বা বতাহ লাগিছে এইটো হ'ল বায়ু গতিকে বায়ু হ'ল গেছীয় পদাৰ্থ অৰ্থাৎ কি গোটা পদাৰ্থ গেছীয় পদাৰ্থ আৰু জুলীয়া পদাৰ্থ এই তিনিটা ভাগত আমি কি এই মানে পদাৰ্থবিলাকক ভাগ কৰিব পাৰোঁ এতিয়া আহিল কি আমি চাওঁ এই বৈশিষ্ট্যবিলাক দেখিলোঁৱে বৈশিষ্ট্যবিলাক এই গোটা পদাৰ্থ জুলীয়া পদাৰ্থ বা গেছীয় পদাৰ্থ চব বেলেগ বেলেগ বৈশিষ্ট্য আছে ইহঁতক থবৰ কাৰণে বা হেৰি কাৰণে বেলেগ বেলেগ মানে সুবিধাবিলাক এতিয়া আমি চাম এইখনৰ মাজেৰে যদি মই চাওঁ দেখা পাইছোঁ তাৰমানে এইটো স্বচ্ছ এই মাধ্যমটো স্বচ্ছ মাধ্যম এই বায়ুৰ মাজেৰে মই দেখা পাইছোঁ মোৰ চাৰিওফালে বায়ু আছে স্বচ্ছ মাধ্যম কিন্তু মই এইটোৰ মাজেৰে দেখা পোৱা নাই ঠিক একে নিচিনাকৈ এইখনৰ মাজেৰেও মই দেখা পোৱা নাই ঠিক একে নিচিনাকৈ আমি যদি চাওঁ ইয়াতে যদি বস্তু এটা থওঁ ধৰি লৈছোঁ এই আইনাখন ইয়াত থলোঁ মই কিন্তু দেখা নাই কিন্তু এইটোত মই ফুল থৈছোঁ মই দেখা পাইছোঁ তাৰমানে এইটো হ'ল স্বচ্ছ এইটো কিন্তু ঈষৎ স্বচ্ছ ন এইটো হ'ল অস্বচ্ছ আনহাতে আমি চাওঁ এই দুখন কাগজ একে কাগজ এইখনত তেল দিয়া আছে এইখনত তেল দিয়া নাই এইখন কিন্তু কি অস্বচ্ছ আৰু এইখন কিন্তু ঈষৎ স্বচ্ছ অৰ্থাৎ কি স্বচ্ছতাৰ ভিতৰত আমি কি পাওঁ স্বচ্ছ অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ এই তিনিবিধ পদাৰ্থ পোৱা যায় এতিয়া আহিল চাব মই এতিয়া গ্লাছখন দেখা নাই তাৰমানে ইয়াতে পোহৰ পৰা নাই কিন্তু এইখন মই দেখিছোঁ এতিয়া ইয়াতে পোহৰ পৰিছে অৰ্থাৎ বস্তু এটা চাব লাগিলে কি কৰিব লাগিব পোহৰ পৰিব লাগিব তো পোহৰ পৰিলেনো কি হয় পোহৰ পৰিলে কি হয় যেতিয়া যিকোনো উৎসৰ পৰা পোহৰ আহি বস্তু এটাত পৰিব তাৰ পৰা চিধাই আকৌ ঘূৰি আহিব ঘূৰি আহি মোৰ চকুত পৰিব মোৰ চকুত তাত এটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব এতিয়া সেইটো পাওঁ তাৰমানে অৰ্থাৎ কি পোহৰ দৃশ্যমান হ'বৰ কাৰণে বস্তু এটা চাবৰ কাৰণে পোহৰ লাগিব ৰাতিৰ কাৰণে আমি বস্তুবিলাক দেখা নাপাওঁ আনহাতে ইয়াত মাধ্যম এটাৰ প্ৰয়োজন হয় যেনে এতিয়া যদি মহাকাশত যাওঁ আমি একো দেখা নাপাওঁ কাৰণ তাত মাধ্যম নাই ইয়াতে কিন্তু আমি কি কি দেখা পাইছোঁ মানুহবিলাকক তাৰমানে দেখা পাইছোঁ বা বস্তুবিলাক দেখা পাইছোঁ ইয়াত মাধ্যম আছে গতিকে মাধ্যম নহ'লে তাৰমানে কি বস্তু দেখা পোৱা নাযায় নেক্সট আমি চাম এতিয়া খহটা মিহি এতিয়া এইখন যদি চাওঁ এইখন মিহি সেইকাৰণে ইয়াতে পোহৰ প্ৰতিফলনটো বেছিকৈ হৈছে আনহাতে তাৰমানে ইয়াত প্ৰতিবিম্বৰ সৃষ্টি হৈছে এতিয়া আমি নিশ্চয় দেখা পাইছোঁ কাৰোবাক আমি দেখা পাইছোঁ তাৰমানে কি এইখনত তেওঁলোকৰ পোহৰটো তেওঁলোকৰ গাত পৰি পেলাই সেই পোহৰটো ইয়াতে পৰিল তাৰ পৰা লগে লগে প্ৰতিফলন হ'ল হৈ পেলাই তাৰমানে কেমেৰাত সোমাইছে গতিকে বস্তু দেখা পাইছোঁ গতিকে আমি বস্তু চাবৰ কাৰণে এইটো প্ৰতিফলন হ'ল গতিকে পোহৰ লাগিবই পোহৰ নহ'লে আমি একো কৰিব নোৱাৰোঁ এতিয়া আহিল এতিয়া অলপ আগতে আমি আৰম্ভ কৰিলোঁ এইখন মিহি কাৰণে প্ৰতিফলন বেছিকৈ হয় আৰু খহটা এইবিলাক খহটা গতিকে ইয়াতে প্ৰতিফলনটো কম হয় গতিকে এইখন যেনেকৈ এটা প্ৰতিবিম্বৰ সৃষ্টি হৈছে ইয়াত কিন্তু প্ৰতিবিম্বৰ সৃষ্টি হোৱা নাই কাৰণ খহটাৰ কাৰণে পোহৰ প্ৰতিফলনটো কম হৈছে ঠিক একেধৰণে আমি তাৰমানে কি কৰিব পাৰোঁ পোহৰ হ'বৰ কাৰণে প্ৰতিফলন হ'বৰ কাৰণে আমি কিছুমান মানে মাধ্যম ল'ব
পানীটো আমি প্ৰতিফলন মানে কি দেখা পাওঁ, কিন্তু যদিহে কমকৈ তাৰমানে কি থাকে পানী থাকে, এইটোৰ মাজে এতিয়া মই দেখা পাইছোঁ, কিন্তু কমকৈ দেখা পাইছোঁ। কিয়? ইয়াতে একো পানী, যদি বেছি পানী হয় তেতিয়া কিন্তু দেখা পোৱা নাযাব। এতিয়া আমি চাওঁ পোহৰ প্ৰতিফলন মানে কি, কোনো এটা পোহৰ উৎসৰ পৰা পোহৰ ৰশ্মি আহি পেলাই এটা বস্তুত মানে কি প্ৰতিফলিত হৈ আগৰ মাধ্যমক লৈ ঘূৰি অহাটোকে আমি পোহৰ প্ৰতিফলন। যেনে এতিয়া আমি চাওঁ এতিয়া এইটো এটা বস্তু বুলি ধৰি লৈছোঁ, ইয়াৰ পৰা এটা পোহৰ ৰশ্মি আহিছে, আহি এই বিন্দুটোত পৰিছে। এইখন এখন তল, এইখনত পৰিছে। পৰাৰ লগে লগে কি হৈছে, পৰাৰ লগে লগে ই ইপিনে পোহৰটো গতি কৰিছে। এতিয়া যদি চাওঁ ইয়াক তাৰমানে কি পাম, আমি এটা প্ৰতিবিম্ব সৃষ্টি হ'ব। এতিয়া ইয়াতে এইটো হ'ল অভিলম্ব, এইটো হ'ল আপতিত ৰশ্মি, আৰু এইটো হ'ল প্ৰতিফলিত ৰশ্মি। এতিয়া আমি পোহৰৰ প্ৰতিফলন সূত্ৰ এটা হ'ল কি, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুটো না অভিলম্ব সদায় একে সমতলতে থাকে। প্ৰথম সূত্ৰটো হ'ল সেইটো। এতিয়া চাওক, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, একে এখন সমতলতে আছে। এতিয়া আনটো হ'ল কি, আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এতিয়া এইটো চাওঁ আমি, এইটো হ'ল আপতন কোণ আৰু এইটো হ'ল কি প্ৰতিফলন কোণ। দুটা তাৰমানে কি হ'ল সমান। যদি আমি এনেকৈ চাওঁ, দুটা সমান, আপতন কোণ প্ৰতিফলন কোণ দুটা সমান হ'ল। তাৰমানে কি, এই সূত্ৰটোৱে এইটোৰ পৰাই পালোঁ। অৰ্থাৎ কি, পোহৰ প্ৰতিফলন সূত্ৰটা হ'ল কি, কোনো মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি এটা বিন্দুত পৰি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি যোৱাটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। আৰু সেইটোৰ সূত্ৰ কি, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলতে থাকে। আনহাতে দ্বিতীয় আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এতিয়া আমি পালোঁ কি, এই ধৰণৰ যদি আমি হাতে কামে কৰিলোঁ, এতিয়া এইটোতে আমি কি আৰু বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ। ঠিক আছে, আমি চাম এতিয়া আমাৰ দাপোন, আচলতে দাপোন কেই প্ৰকাৰ। যিহেতু আমি আজিৰ বিষয়টোৱে হৈছে প্ৰতিফলন, পোহৰৰ প্ৰতিফলন। আচলতে দাপোন কেই প্ৰকাৰ বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে পালোঁ কি, প্ৰথম দাপোনখন পালোঁ এইখন হ'ল কি সমতল দাপোন, ইয়াত প্ৰতিবিম্ব সৃষ্টি হৈছে। ঠিক একে নিচিনাকৈ আমি আৰু এক প্ৰকাৰ হেৰি পাওঁ কি, গোলকীয় দাপোন। এতিয়া গোলকীয় দাপোন কেনেকৈ, এইটো এটা তাৰমানে কি হ'ল, এইটো আমাৰ এটা গোলক ধৰি লৈছোঁ। এইটো কিন্তু মই বাতিহে লৈছোঁ, আপোনালোকে নাভাবিব এইটো আকৌ দাপোন বুলি। এইটো গতিকে মই মাজতে ইয়াক কাটি দিলোঁ, ইয়াৰ মেৰু দুটা, এইটো এটা মেৰু। এতিয়া ইয়াক মই এনেকৈ কাটি দিম। কাটি দিয়াৰ পিছত চাওক, দুটা অংশ পালোঁ। এতিয়া এই অংশটো যদি মই এনেকৈ চাওঁ, মোক দেখা পাইছোঁ, কিন্তু ডাঙৰকৈ দেখা পাইছোঁ, ওলোটাকৈ দেখা পাইছোঁ, ডাঙৰকৈ ওলোটাকৈ দেখা পাইছোঁ। গতিকে আমাৰ তাৰমানে কি হ'ল, এইখন তাৰমানে অৱতল দাপোন বুলি ক'ম। কি বুলি ক'ম, অৱতল দাপোন, ভিতৰ ফালে। ঠিক একে নিচিনাকৈ এইটো ফালৰ যদি মই এইখন লওঁ, ওলোটা ফালে চাওঁ, সৰুকৈ থিয়কৈ দেখা পাইছোঁ, সৰুকৈ কিন্তু থিয়কৈ। গতিকে এইটো হ'ল তাৰমানে কি উত্তল দাপোন। আচলতে এইটো আমি যদি ঘৰত তোমালোকে চাবা, দেখিবা একদম হ'ব, চামুচ এখন লৈ চাব পাৰা। এই দুটা বস্তু এতিয়া এই দুটা বস্তু আমি কি পালোঁ, সমতল, অৱতল আৰু উত্তল, এই তিনি প্ৰকাৰৰ তাৰমানে আমি দাপোন পাম। এইবাৰ আমি চাম
উত্তল দাপনত কেনেকৈ প্ৰতিবিম্ব সৃষ্টি হয় অবতল এইটো হ'ল অবতল দাপন চাব দেই এইটো হ'ল অবতল দাপন মই হেৰি কৰি লৈছোঁ চাওক এইটো হ'ল লক্ষ্য বস্তু এইটো লক্ষ্য বস্তু ইয়াৰ পৰা এটা ৰশ্মি আপত্তি ৰশ্মি ইয়াতে পৰিল দাপন এইখন হ'ল অবতল দাপন এইটো হ'ল ফাৰ্ষ্ট কেন্দ্ৰ এইটো হ'ল ফকাছ বিন্দু এইটো হ'ল মেৰু এতিয়া ইয়াৰ পৰা এটা ৰশ্মি ইয়ালৈ আহিল অহাৰ পিছত কি হ'ল এইখিনি ইয়াতে চিধাই এইপিনে গুচি গ'ল প্ৰতিফলন হ'ল এইটো হ'ল আপতিত ৰশ্মি এইটো হ'ল প্ৰতিফলিত ৰশ্মি পালোঁ এইবাৰ আকৌ আহিল কি ইয়াৰ পৰা এটা ৰশ্মি আহিল ফকাছৰ মাজেৰে আমি এটা কথা পাইছোঁ ফকাছৰ সমান্তৰাল যদি হয় আপতি ৰশ্মিটো প্ৰতিফলিত ৰশ্মিটো তাৰমানে ফকাছৰ মাজেৰে যায় এইবাৰ কিন্তু ৰশ্মিটো আহিছে ফকাছৰ মাজেৰে আহিছে আৰু সি প্ৰতিফলিত হৈছে কিহৰ মাজেৰে মানে মুখ্য অক্ষৰ সমান্তৰালভাৱে তাৰমানে কি হৈছে এইটো দেখা পাইছোঁ তাৰমানে কি এইটো এটা আৰু এইটো এটা আৰু এই দুটা যি আমি প্ৰতিফলিত ৰশ্মি পালোঁ তাত এটা বিন্দুত ছেদ কৰিছে ক'ত ফকাছ বিন্দুত দুটাই এইটো আহিছে আৰু দুটা প্ৰতিফলিত ৰশ্মিয়ে ক'ত ছেদ কৰিছে আচলতে এইখিনি ছেদ কৰিছে যিহেতু লক্ষ্য বস্তু মেৰুত আছিল এইটো মেৰুত কি কৰিলে ছেদ কৰিলে ফলত কি হ'ল ইয়াতে প্ৰতিবিম্বটো দেখা গ'ল কিন্তু এইটো ওলোটা হ'ল এইটো ৰঙাখিনি ইফালে আছিল এইটো তলত অৰ্থাৎ আমি দেখা পালোঁ অবতল দাপনত যদি লক্ষ্য বস্তুৰ মেৰুত ৰাখোঁ তেতিয়া প্ৰতিবিম্বও তাৰমানে মেৰুতে সৃষ্টি হ'ব কিন্তু ওলোটা হ'ব সমান হ'ব কিন্তু ক্ৰমান্বয়ে আমি আগুৱাই আনিব পাৰোঁ লক্ষ্য বস্তুটো অৰ্থাৎ পিছুৱাই নিব পাৰোঁ তেতিয়া কিন্তু ইয়াৰ ডাঙৰ বা সৰু হৈ যায় এনেকৈ আমি কি পাওঁ গোটেই প্ৰক্ৰিয়াটো তাৰমানে আৰম্ভ হৈ যায় গতিকে এইটো হ'ল গোলকীয় হেৰি আমি তোমালোকে এতিয়া কৰি চাবা এইটো তোমালোকে কৰিলে যথেষ্টখিনি কি কিতাপত ছবিখিনি আছে ইয়াত গোটেইখিনি পাবা এইবাৰ আমি চাওঁ এইবাৰ উত্তল দাপনত কেনেকৈ প্ৰতিবিম্ব সৃষ্টি হ'ব এতিয়া চোৱা উত্তল দাপন প্ৰথম কথা হ'লে এইখন উত্তল দাপন কিয় আমি আগতে কৈছিলোঁ এইফালৰ পৰা চালে উত্তল দাপন এইফালৰ পৰা চালে উত্তল দাপন ইয়াতো এইখিনি তাৰমানে কি হ'ল উত্তল দাপন হ'ব এইখিনি উত্তল দাপন হ'ব এইটো মেৰু তাৰপিছত হ'ল মুখ্য অক্ষ তাৰপিছত এইটো ফকাছ বিন্দু যেতিয়া এই এটা ৰশ্মি সমান্তৰাল হৈ আহিল এই লক্ষ্য বস্তুটোৰ পৰা সমান্তৰাল হৈ আহিল সেই ৰশ্মিটো যিহেতু দাপনখন পাৰ হৈ আহিব নোৱাৰে সেইকাৰণে চিধাই আকৌ তাৰমানে সি গুচি গ'ল গুচি যোৱাৰ কাৰণে কি হ'ল ই ইফালে আহিব নোৱাৰিলে ইফালে গতিকে এইপিনে আমি এনেই এপি দিলোঁ আচলতে ইয়াত এই পোহৰখিনি অহা নাই পোহৰ ৰশ্মিটো এইপিনে গুচি গৈছে কিন্তু এইটো পিছফালে আমি এনেই বঢ়াই দিওঁতে এইখিনি ফকাছৰ মাজেৰে আহিছে আৰু এটা ৰশ্মি আমি কল্পনা কৰোঁ ইয়াত চিধাই তাৰমানে ফাৰ্ষ্ট কেন্দ্ৰলৈ আহিছে ফাৰ্ষ্ট কেন্দ্ৰলৈ আহোঁতে কি হ'ল দেখিলোঁ এই যি বাটেৰে আহিছিল সেই বাটেৰে আকৌ গুচি গ'ল এইপিনে আহিছিল তাৰমানে এনেকুৱা হ'ল এইখনটো পাৰ হৈ আহিব পৰা নাই গতিকে এইপিনে আকৌ গুচি গ'ল চাব দেই আকৌ গুচি গ'ল একে বাটেৰে গুচি গ'ল এইপিনে কিন্তু আহিব পৰা নাই তাতেই গুচি গ'ল ফলত তাৰমানে কি এই যে আমি বৰ্ধিত ৰশ্মি কেইটামান আঁকিলোঁ এইটো এটা এই দুটাই কি কৰিলে এইখিনি কাটাকাটি কৰিলে কৰাৰ কাৰণে কি হ'ল ইয়াতে প্ৰতিবিম্বৰ সৃষ্টি হ'ল এই প্ৰতিবিম্বটো কিন্তু কি হ'ল এইটো যেনেকৈ ওপৰফালে আছিল ই ওপৰফালে থিয় হ'ল অবতল দাপনত আমি দেখা পাইছোঁ এইটো ওলোটা হৈ যায়
এইটো কিন্তু ওলোটা নহ'ল, থিয় হ'ল। তাৰমানে কি পালোঁ আমি এতিয়া? আমাৰ আগৰটোতকৈ এইটো বেলেগ। তাতো কিন্তু তোমালোকে যেতিয়া চাবা তেতিয়া পিছত পাবা অৱতল দাপোনতো কি কৰে, কেতিয়াবা অসৎ প্ৰতিম্বৰ সৃষ্টি হ'ব পাৰে। গতিকে এনেকুৱাকৈ যদি আমি এই কথাখিনি ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীক আমি কি বুজাবৰ চেষ্টা কৰোঁ, বা টিচাৰে বিশেষকৈ এইবিলাক যদি মডেল সাজি সাজি আমাক মানে কি কৰে ষ্টুডেণ্টক দিয়ে, তেতিয়াহ'লে তাৰমানে সিহঁতে ঘৰত তাৰমানে তেতিয়া কি হ'ব, সেই বিষয়টো, সেই প্ৰতিফলন বিষয়টো তাৰমানে কি হ'ব, টেকন'লজিলৈ প্ৰযুক্তিলৈ ৰূপান্তৰিত হ'ব। ফলত তাৰ পৰা বহুত কিবা কিবি বস্তু বনাব পৰা যাব। এতিয়া প্ৰশ্নটো হ'ল, আমি এইবিলাক বহুতে প্ৰশ্ন কৰিব পাৰে বোলে এইবিলাক কৰাটো আমাৰ সময় লাগিব। বোলে আচলতে বৰ্তমান শিক্ষানীতিয়ে কি কৰিছে, ছাত্ৰ ছাত্ৰীক এতিয়া আৰু কিতাপৰ বোজাৰ ওপৰত তাৰমানে কি ব্যস্ত হৈ থাকিব নিদিয়ে। এতিয়া সম্পূৰ্ণ নিজৰ ইচ্ছামতে যাব পাৰিব, নিজৰ ইচ্ছামতে বিষয় ল'ব পাৰিব। গতিকে আমাৰো কথা হ'ল কি, আমি ছাত্ৰ ছাত্ৰীক ইঞ্জিনিয়াৰ পঢ়াম, ডক্টৰ পঢ়াম, ক'ৰবাৰ কিবা পঢ়াম, সেইটো নহয়। ছাত্ৰ ছাত্ৰী কি বিচাৰে সেইটোৰ ওপৰত গুৰুত্ব দিম, আৰু হাতে কামে তেওঁলোকে তাৰমানে কি যিটো বিষয়ত তাৰমানে কি বেছি ৰাপ থাকে সেই বিষয়টোত এটা আচলতে সিহঁতে মানে কি আগবাঢ়ি যাব লাগে। আমি জোৰ কৰি সিহঁতক হেৰি কৰি দিব নোৱাৰোঁ। এতিয়া প্ৰশ্ন আমি এইখিনি পালোঁ, এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক আমি কিছুমান বস্তু বনাবলৈ পাৰোঁ। যেনে চাব এতিয়া এই যে পেৰিস্কোপ, এই পেৰিস্কোপটো কেনেকৈ বনাইছোঁ? এইটোতো পদাৰ্থই। ইয়াত কি হৈছে, পোহৰৰ প্ৰতিফলন ধৰ্মটো প্ৰয়োগ কৰা হৈছে, কাৰণ ইয়াতে এখন সমতল দাপোন আছে, ইয়াতো এখন সমতল দাপোন আছে। এই ইয়াতে দিলোঁ, মই ইয়াতে দিলোঁ, এনেকৈ মই চালোঁ, চাওঁতে কি দেখা পালোঁ, এইপিনে আহি ইয়াতে প্ৰতিফলন হ'ল, আৰু সেইটো চিধাই ইয়াতে গুচি গ'ল, আৰু ইয়াতে মই দেখা পালোঁ। গতিকে এইটো আঁতৰত এখন তাৰমানে কি খেল চলি আছে, তাৰ আগত মস্ত এখন ৱাল আছে, গতিকে তাৰ ৱালৰ বাহিৰৰ পৰা আমি এনেকৈ চাব পাৰোঁ। গতিকে এইটো আকৌ এনেকৈ ঘূৰাই পিছফালেও আমি চাব পাৰোঁ। তাৰমানে ছাত্ৰ ছাত্ৰীক এনেকুৱা এটা আমি পৰিৱেশ দিব লাগে যাতে সিহঁতে তাৰমানে সেই বিষয়টো লৈ, সেই বিষয়বস্তু লৈ খেলিব পাৰে। এতিয়া আমি চাওঁ, এইটো দাপোন 3খন দিছোঁ আমি ইয়াতে। 3খন দি যদি এনেকৈ চাওঁ আমি বিৰাট মানে বস্তু দেখা পাওঁ। একে নিচিনাকৈ আমি যদি এই পোহৰ প্ৰতিফলনৰ চেপ্টাৰটোতে কি কৰোঁ, 2খন দাপোন, এই 2খন দাপোন কি কৰিলোঁ আমি এনেকৈ থলোঁ। থৈ যদি মাজত এটা বস্তু থওঁ, তেতিয়া কি একদম অসংখ্য তাৰমানে কি প্ৰতিবিম্ব দেখা পাওঁ। এনেকৈ য'ত তাৰমানে ক'ত থাকে এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে জানে, যেতিয়া চুলি কাটিবলৈ যায় তেওঁ চেলুনত, তেতিয়া এনেকুৱা 2খন তাৰমানে দাপোন দুইফালে থাকে। এইখন কিন্তু সমান্তৰাল হ'ব লাগিব, মই এনেকুৱাকৈ থাকিব। ফলত তাৰমানে মই এনেকৈ চালে অসংখ্য প্ৰতিবিম্ব দেখা পাম। কাৰণ কি, এটা প্ৰথমে দুটা প্ৰতিবিম্ব সৃষ্টি হৈছিল যদিও পিছত ইটো প্ৰতিবিম্ব আকৌ সিখন দাপোনত আকৌ প্ৰতিবিম্ব সৃষ্টি হ'ল, এনেকৈ যায় যে অসংখ্য প্ৰতিবিম্ব। ঠিক আকৌ যদি আমি চাওঁ, এনেকৈ যদি দিওঁ 90 ডিগ্ৰী কৰি পেলাই, তেতিয়া কিন্তু আমি 3টা প্ৰতিবিম্বহে দেখা পাওঁ, অসংখ্য দেখা নাপাওঁ। তাৰমানে কি, এইবিলাকৰ কিছুমান নিৰ্দিষ্ট এটা সূত্ৰ আছে, n = 360/θ - 1। এই সূত্ৰ মতে আচলতে কি প্ৰতিবিম্ব গঠন হয়। এতিয়া আমি আৰু এটা বস্তু চাওঁ, কেলিডোস্কোপ। এইটো কেলিডোস্কোপ, ইয়াৰে ভিতৰত এনেকুৱাকৈ এইটো ফৰ্মুলা, ইয়াৰ এনেকুৱাকৈ এই পাইপটোৰ ভিতৰত সোমাই দিছোঁ, দি পেলাই ইয়াতে খাৰু ভাঙা কেইপাতমান দিছোঁ, দি পেলাই মই কি কৰি আছোঁ, এনেকৈ ঘূৰাই ঘূৰাই চাই আছোঁ, চাওঁতে কি হৈছে, ইয়াতে দলিচা কিছুমান দেখা হৈছে, অসংখ্য দলিচা, একদম খুব ধুনীয়া লগা গৈছে। তাৰমানে ইয়ে কি বুজায়, আমি আমাৰ যিমানখিনি পঢ়িলোঁ সেইখিনি কামত লগাব পাৰিছোঁ। প্ৰতিফলন হ'লে যে এনেকুৱাকৈ নিৰ্দিষ্ট এংগুলত দাপোন ৰাখিলে যে প্ৰতিফলনৰ সৃষ্টি হয়, আৰু তাত যে কিছু অসংখ্য হেৰি সৃষ্টি হয়, মানে কি ইমেজ বা প্ৰতিবিম্ব সৃষ্টি হয়, সেইখিনি কথা সিহঁতে বুজিলে ইয়াৰ পৰা সিহঁতে বেলেগ বেলেগ বস্তু। এতিয়া আন এটা বস্তু আমি চাম, এতিয়া চাব,
এইটো ইয়াতে 6খন গ্লাছ আছে। এতিয়া আমি ইয়াৰ ভিতৰত এটা ফুল থৈ দিছোঁ। নিশ্চয় দেখা পাইছে ভিতৰত অসংখ্যাত তাৰমানে কি হৈছে ফুল আছে। এতিয়া মই এটা ফুল থৈছোঁ, হাজাৰ হাজাৰ ফুল ভিতৰত কিন্তু আছে। এতিয়া মই এনেকুৱা কৰিব পাৰোঁ, চাব দেই, আমি ইয়াতে মই এটা মালা গাঁঠিছোঁ ফুলৰ, কিন্তু ইয়াতে কি হৈছে এটা ফুলৰ পৰা হাজাৰ হাজাৰ ফুল তাৰমানে ইয়াতে দেখা পোৱা গৈছে। গতিকে আমাৰ কথাটো হ'ল কি, এতিয়া মই কি কৰিম, এটা চকলেট মই কি ভগাম, এই চকলেটটো মই ছাত্ৰ ছাত্ৰীক ভগাম। মই অন্ততঃ 10,000 ছাত্ৰ ছাত্ৰীক এই চকলেটটো খুৱাম বা দিম। সেইটো কি কৰিম, মই ইয়াত ৰাখিম। ৰাখি পেলাই যেতিয়া মই এনেকৈ দি দিম, দেখিব তাৰমানে তাত হাজাৰ হাজাৰ চকলেট আছে। গতিকে প্ৰত্যেক ষ্টুডেণ্টে এটা এটা ভাগত পাব, কিন্তু খাব কিন্তু নোৱাৰে, চাবহে পাৰিব। এইটো এটা খেলা হ'ল, এনজয় কৰিব। অৰ্থাৎ আমি এনজয় কৰাৰ কাৰণেহে আচলতে ব্যৱস্থা কৰিব লাগে। তেতিয়া সিহঁতে তাৰমানে পঢ়িব, ঘৰত বেছিকৈ পঢ়িব, নতুন নতুন কিতাপবিলাক তৈয়াৰ কৰিব। এই ধৰণৰ বস্তু তাৰমানে সিহঁতে সাজিবলৈ চেষ্টা কৰিব। আমাৰ গোটেই পদাৰ্থ বিজ্ঞানেই হৈছে কি এক খেলাৰ সঁজুলি। আমি আগতে কৈছোঁ, এতিয়া আমি আন কেইটামান বস্তু লৈ চাওঁ। এইটো চাব, এই চুঙাটো অলপ আগতে মই দেখুৱালোঁ। আন এটা টপিকত বিষয়বস্তু যদি আমি এইটো দিওঁ, চাব এতিয়া ওলাই গ'ল। আকৌ চাওক কি হ'ল, ছাত্ৰ ছাত্ৰীয়ে জানক কি হ'ল, এটা চুঙাৰ ভিতৰত তাৰমানে কি হৈ আছে এনেও। গতিকে এইটো এটা মেজিক, কিন্তু আচল বিজ্ঞান। এইটো কি হৈছে, এই চুঙাটো সিহঁতৰ ফালে গৈছে, কিন্তু এই ব্ৰাছডাল একে ঠাইতে আছে। ৰৈ থকা বস্তু ৰৈ থাকিব বিচাৰে। গোটেই চেপ্টাৰত আমি এইটো দেখুৱাব পাৰোঁ। এনেকুৱা হাজাৰ হাজাৰ তাৰমানে কি দেখুৱাব পাৰোঁ, আমি বস্তু দেখুৱাব পাৰোঁ। সিহঁতে জানক, সিহঁতে জানি পেলাই তাৰমানে কি কৰক, ব্যৱস্থা লওক। এতিয়া চাওক, আমি যে কৈছোঁ পদাৰ্থ বিজ্ঞানত এই ধৰণৰ কিছুমান ডিজাইনো তাৰমানে শিকাব। এইটো চাওক, এইটো এটা ডিজাইন। এইটো আজিকালি মানে কি ছাত্ৰ ছাত্ৰীক কি কৰে, কৰ্মসংস্থাপনৰ সুবিধা কৰি দিয়ে। এইটো এটা ডিজাইন, একে পুতলা, কিন্তু এইটো পদাৰ্থ। এইবিলাক পেলনীয়া সামগ্ৰী। এইটো চিন্তা কৰক, দুটা বেলেগ বেলেগ জনগোষ্ঠীৰ কাৰণে হেৰি কৰিছে। গতিকে এইটোও তাৰমানে সিহঁতৰ কাৰণে কি হ'ব, উপযোগী হ'ব। পদাৰ্থ ব্যৱহাৰ কৰিছোঁ, পেলনীয়া পদাৰ্থ। যদি আমি এইটো চাওঁ, ঢোল বাই আছে, এইটো পেলনীয়া সামগ্ৰী। গতিকে আমি যদি এইটো চাওঁ, এইটোও পেলনীয়া সামগ্ৰী। তথাপিতো আমি কি কৰিছোঁ, ইয়াক এটা বিশেষ আকৃতিলৈ ৰূপান্তৰ কৰিছোঁ। গতিকে আমি এই ধৰণে যদি ছাত্ৰ ছাত্ৰীক হাতে কামে কৰিবলৈ শিকাওঁ, তেতিয়াহ'লে কি হ'ব, এতিয়া চাব, এয়া নাচনি আৰু ঢুলীয়া। তাৰ আগত ঢুলীয়া গ'ল, এতিয়া চাব এইটো ঢুলীয়া। গতিকে এই কথাবিলাক আমি অকল পৰীক্ষা ধৰ্মী নকৰি পেলাই, আমাৰ কি হৈছে, পৰীক্ষাৰ ওপৰত গুৰুত্ব দি আছোঁ। আমি পৰীক্ষাত কিমান নম্বৰ পাব সেইটোৰ ওপৰত আমি গুৰুত্ব দিওঁ। তাৰ পৰিৱৰ্তে যদি সিহঁতক খেলিবলৈ সুবিধা দিওঁ এটা টপিকটো লৈ পেলাই, এতিয়া এইটো চাব, এইটো আমাৰ চকুৰ প্ৰতিফলনৰ কাৰণে হৈ যায়, বা তেনেকুৱা এটা হেৰি। এতিয়া ইফালে এটা সিংহ আছে আৰু ইয়াতে দুটা হেৰি আছে, পহু আছে। এতিয়া যদি মই ঘূৰাই দিওঁ, একেলগে দেখা পাম। একেলগে দেখা পাম। এতিয়া এইটো তাৰমানে পোহৰৰ ক্ষেত্ৰত সেইটো, কাৰণ যেতিয়া এটা বস্তু আমাৰ ৰেটিনাত মানে কি হয়, ইমেজটো সৃষ্টি হয়, প্ৰতিবিম্ব সৃষ্টি হয়, সেইটো প্ৰায় 10 ছেকেণ্ডৰ পৰা 20 ছেকেণ্ড সময় তাৰমানে স্থায়ী হৈ থাকে। সেইটো থাকোঁতে যদি আন এটা বস্তু আহে, একেলগে বস্তুটো দেখা পাওঁ। গতিকে এনেকুৱাকৈ আমাৰ তাৰমানে কি হৈছিল, আগৰ ফটো মানে যিবিলাক চিনেমাৰ কামবিলাক এনেকুৱাকৈ কৰিছোঁ। গতিকে আমাৰ যিমানখিনি পাৰোঁ, সিমানখিনি আমি তাৰমানে কি কৰিব পাৰোঁ, হাতে কামে কৰাৰ আমি চেষ্টা কৰিব পাৰোঁ। এতিয়া আমি চাওঁ আন এটা, এইবিলাক যিমানখিনি কথা দেখুৱাই আছোঁ, এইবিলাক আচলতে পদাৰ্থ বিজ্ঞানক আমি কিমান সহজ ধৰণে কৰিব পাৰোঁ সেইটো।
এতিয়া চাওক এইবাৰ মই দেখুৱাম পানীত পৰিছে ষ্টপ ষ্টাৰ্ট ষ্টপ ষ্টাৰ্ট ষ্টপ তাৰমানে কি হৈছে এতিয়া ইয়াত প্ৰেছাৰ ছাত্ৰৰ কথা আছে ছাত্ৰ ছাত্ৰী এইটো কিন্তু সি মেজিক বুলি ভাবিব এইটো মেজিক হৈছে কিন্তু আছে মেজিক নহয় বিজ্ঞান গতিকে এই বিজ্ঞানৰ কথাবিলাক যদি এনেকৈ আমি ছাত্ৰ ছাত্ৰীক বুজাবলৈ যাওঁ তেতিয়া তাৰমানে সিহঁতে ক্লাছটো 2 ঘণ্টা হ'লেও তাৰমানে সিহঁতে কেতিয়াও কি নকৰে অশান্তি বোধ নকৰে অসুবিধা নহয় গতিকে আমি আমাৰ গোটেই জীৱনটোত এনেকুৱাকৈ কাম কৰিম যিবিলাক কামে তাৰমানে কি কয় আমাক মানে কিছুমান ইনোভেটিভ আইডিয়া দিব পাৰে এই আইডিয়া এতিয়া আমি আন এটা কথা আমি তেতিয়া পাইছিলোঁ এইটো মই আকৌ দেখুৱাইছোঁ এইটো আচলতে কি চাব বেলুন এইটো হ'ল পেন এটা বেলুনটো ফুলি থাকিল এইবাৰ যদি চাওঁ এইবাৰ কিন্তু মই ইয়াত ধৰা নাই ইয়াতেহে ধৰিলোঁ তথাপিতো বেলুনটো ফুলি আছে কিয় যেতিয়া মই বায়ু ভৰাই দিলোঁ বেলুনৰ ভিতৰত যিমান বায়ু থাকিল সিমানখিনি বায়ু তাৰমানে বটলৰ ভিতৰৰ পৰা এই বিন্যাসটো ওলাই গ'ল যেতিয়া মই ধৰি দিলোঁ ভিতৰত বায়ুৰ চাপ কমিল বাহিৰৰ বায়ু চাপৰ কাৰণে ভিতৰৰ বেলুনটো ফুলি থাকিল এইবাৰ মই চাম আকৌ কি এইডাল দি চাম এইবাৰ মই এপিনে বায়ু নভৰাওঁ কি কৰিম এইবাৰ চাওক মই বেলুনটো এইপিনে ফুলাই দিয়া নাই এইপিনে মই মানে কি বায়ু ভৰাইছোঁ বাকে এতিয়া যদি আমি চাওঁ এইপিনে আপোনালোক চাওক এইডাল মই ইয়াতেহে দিছোঁ বেলুনটোৰ লগত সংলগ্ন নহয় তেনেক্ষেত্ৰত কি কাৰণত তাৰমানে ফুলিল কি কাৰণত ফুলিল তাৰমানে কি কৰিছোঁ মই বটলৰ ভিতৰত পৰা বায়ুখিনি উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত বটলৰ ভিতৰত বায়ু চাপ কমিল সেইকাৰণে বাহিৰৰ বায়ু চাপৰ কাৰণে কি হ'ল এই বেলুনটো ফুলি থাকিল তাৰমানে কি পালোঁ এইটো এটা মেজিক ছাত্ৰ ছাত্ৰীয়ে এইবিলাক যদি ঘৰত কৰিব পাৰে ঘৰত কৰিলে বিৰাট তাৰমানে সুবিধা হ'ব গতিকে ছাত্ৰ ছাত্ৰীয়ে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম যাতে তাৰমানে কি গোটেই কথাখিনি সহজে আৰু অতি কম খৰচত সাধাৰণতে মই যিমানখিনি বস্তু বনাইছোঁ এইবিলাক চব পেলনীয়া সামগ্ৰী কোনো এটা বস্তু তাৰমানে কি নাই নতুনকৈ কিনা গতিকে এই নাঙল যুৱলিবিলাক আজিকালি নাঙল যুৱলি কোনেও মানে কি চিনিয়ে নাপায় কাৰণ ট্ৰেক্টৰ ওলোৱাৰ পিছত এইবিলাকৰ তাৰমানে ব্যৱহাৰ কমি গ'ল গতিকে ছাত্ৰ ছাত্ৰীয়ে এতিয়া তাৰমানে কি নাপায় এইবিলাক নাজানে যুৱলি কোনটো নাজানে কিন্তু এইবিলাকো আমাৰ কি প্ৰয়োজন এইবিলাক পদাৰ্থ এইবিলাকে সিহঁতক তাৰমানে কি গাণিতিক বা ফিজিক্সৰ বিভিন্ন তাৰমানে সূত্ৰবিলাক দিয়ে গতিকে এই কথাবিলাক যদি আমি সিহঁতক পাহৰি নোযোৱাৰ কাৰণে ৰাখিব খোজোঁ তেনেহ'লে আমি কি পাম গোটেই প্ৰক্ৰিয়াটো আমাৰ সহজ হ'ব গতিকে আমাৰ এনেকুৱা আৰু বহুত কিবা কিবি আছে এই যে অলপ আগতে মই দেখুৱাইছিলোঁ এই নাচনীটো নাচিব এতিয়া এইটো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব এতিয়া মই সিহঁতক গান এটা শুনাম তুমি আহিছিলা চেনাই মোৰ পদূলিলে বুলি এয়া আপোনালোকে দেখা পাইছে ইয়াত লাগি যায় তল সৰি থকা বকুলৰে ফুল গছকি কিন্তু মই এইটো গান নাগালেও নাচে ছাত্ৰ ছাত্ৰীয়ে এতিয়া কি কৰক বিশ্লেষণ কৰক বা অনুমান কৰক অথবা তাৰমানে সিহঁতে অনুসন্ধান কৰক কি হৈছে কিয় নাচিছে কিয় আছে এনেকৈ তাৰ পিছত সিহঁতে গম পাব মই এবাৰ লগাই দিম আকৰ্ষণ হৈছে তাৰমানে ইয়াতে চুম্বক আছে অৰ্থাৎ চুম্বকৰ কাৰণে কি হৈছে এই কথাবিলাক হৈছে তাৰমানে এইটো এটা ফিজিক্স যদি চুম্বকৰ চেপ্টাৰটোত আমি এইটো দিওঁ দিয়াৰ লগে লগে সিহঁতে কি কৰিব এনেকুৱা বস্তু যদি ঘৰত বনায়
বনোৱাৰ লগে লগে কি হ'ব সিহঁতৰ কাৰণে এনেকুৱা এটা ছাবজেক্ট হ'ব এই বিজ্ঞান কেতিয়াও সিহঁতে নাপাহৰে এতিয়া চাওক এই যে মেকুৰীটো এই মেকুৰীটো হিন্দী এটা কবিতাৰ কাৰণে এইটো কৰা হৈছিল হিন্দী ছাবজেক্টত কি কৰা হৈছিল মেকুৰীয়ে তাৰমানে কি কৰিছে বাহিৰত গৈ পেলাই কি মানে কি শৰণ লৈ ধৰ্ম প্ৰচাৰ কৰি আছে নিগনিবিলাকৰ মাজত কাৰণ নিগনিবিলাক ধৰিব নোৱাৰে বুঢ়া হৈছে গতিকে এনেকৈ যদি আমি কি কৰোঁ সিহঁতক কিছুমান বস্তু ফিজিক্সৰ কিন্তু এইবিলাক ফিজিক্স যদিও আমি অসমীয়া লৈ কিন্তু বা হিন্দী লৈ বা মানে সাধু কথালৈ কনভাৰ্ট কৰিছোঁ গতিকে এইবিলাকে সিহঁতক তাৰমানে পজিটিভ থিংকিং এটা দিব যিটো আমাৰ আজি নিবনুৱা হৈছে এতিয়া বিভিন্ন ঠাইত তাৰমানে কি হৈ আছে আন্দোলন হৈ আছে কেৱল চাকৰি লাগে এনেকুৱাকৈ যদি কিছুমান বস্তু কৰিব শিকে তেতিয়াহ'লে সিহঁতে চাকৰি নিবিচাৰে এইবিলাকেৰে কাৰণ আমাৰ উৰাজাহাজ আৱিষ্কাৰ কৰা মানুহ দুজন চাইকেল মেকাৰহে আছিল চাইকেল দোকানীহে আছিল আচলতে তেওঁলোকৰ তেনেকুৱা আনুষ্ঠানিক শিক্ষা নাই ঠিক একে নিচিনাকৈ অলপ আগতে বাইদেউ কৈয়ে গ'ল বিভিন্নজন ব্যক্তি আছে যিবিলাকে আচলতে কি প্ৰেক্টিকেল কৰিহে তাৰমানে পিছত থিয়ৰিবিলাক উলিয়াইছে প্ৰেক্টিকেল এইবিলাক প্ৰেক্টিকেল এতিয়া এই প্ৰেক্টিকেলবিলাক কৰিব পাৰিলেহে তাৰমানে এতিয়া অলপ আগতে আমি চালোঁ প্ৰতিটো কথাই তাৰমানে সিহঁতক অকল আকৌ এনেকুৱা নহয় যে কেৱল সিহঁতে এইটো চাওক সেইটো এতিয়া চাওক এইটো মই সাজিলোঁ এইটো সাজোতে তাৰমানে কি হ'ল যে আমাক হেৰি লাগে এইটো এংগুল এটা আছে এইটোৰ লগত এইটো 45 ডিগ্ৰী এংগুল হ'ব লাগিব 45ৰ কম হ'লে তাৰমানে এইটো নহ'ব 45 ডিগ্ৰী হ'লেহে তাৰমানে এইটো হ'ব ঠিক ইয়াৰ পিছতো তাৰমানে কি হ'ব লাগিব 45 ডিগ্ৰী হ'ব লাগিব গতিকে এই যে তেতিয়াহে আমি কি কৰিব পাৰিম চাব পাৰিম গতিকে আমাৰ কথা হ'ল কি আমি সিহঁতক প্ৰথমতে দেখুৱাম আনন্দ লওক তাৰপিছত কিন্তু সিহঁতে নিজে নিজে কৰক উদ্ভাৱন কৰক নতুন কিবা তাত এড কৰক সেইটোহে আমি বিচাৰোঁ বৰ্তমান শিক্ষানীতিয়ে সেইটোহে তেতিয়াহে আমাৰ তাৰমানে কি হ'ব কেতিয়াও ছাত্ৰ ছাত্ৰী নিবনুৱা হৈ বহি নাথাকে সকলো তাৰমানে কি হ'ব এনাৰ্জি পাব এতিয়া এটা চাকৰি পোষ্টৰ কাৰণে হাজাৰ হাজাৰ এপ্লিকেশ্যন পৰে MSc 4th গ্ৰেডৰ হেৰি কাৰণে তাৰমানে কি BA পাছ কৰা মানুহ বিচাৰে মানে চাকৰি এপ্লাই কৰে কিয় কৰে তেওঁলোকে হাতে কামে নাজানে তেওঁলোক কিন্তু 99% পোৱা মানুহ তাৰমানে কি কৰিছোঁ আমাৰ শিক্ষানীতিয়ে সেইটো ব্যৱস্থা হেৰি কৰিছে আৰু আমি টিচাৰখিনিয়ে কি কৰা নাই সেইটোৰ ওপৰত গুৰুত্ব দিয়া নাই গাৰ্জেনে লাগে কেৱল নম্বৰ টিউশ্যন দিছে একদম ৰাতিপুৱাৰ পৰা গধূলিলৈ টিউশ্যন ইয়ে কি কৰিছে সিহঁতক অকৰ্মণ্য কৰি তুলিছে সমাজৰ পৰা বিচ্ছেদ কৰি দিছে গতিকে আমি আশা ৰাখিছোঁ আজিৰ এই যিটো ক্লাছ এই ক্লাছটোৱে অন্ততঃ কিছু হ'লেও ছাত্ৰ ছাত্ৰীক তাৰমানে কি দিয়ক উৎসাহিত কৰক তেওঁলোকক হাতে কামে কৰাৰ কাৰণে সকলোৱে যাতে কি কৰে সকলোৱে যাতে হেৰি কৰে তাৰ ব্যৱস্থা কৰক গতিকে আমাৰ প্ৰায় সময় শেষ হৈ আহিছে আমি ভাবিছোঁ যদি তেনেকুৱা কিবা হেৰি থাকে আপোনালোকে আমাক হোৱাটছআপ যোগে বা হেৰিটো সুধিব পাৰে আমি দিম গতিকে আমাৰ কথা হ'ল আজি যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে অকল শেষ নহয় ইয়াৰ পিছত আমি বেলেগ বেলেগ চেপ্টাৰৰ কাৰণেও আমি কি কৰিম আগবাঢ়ি যাম তাৰ কাৰণে আপোনালোকে আমাক সুবিধাটো দিব আমি ক্ৰমান্বয়ে আগুৱাই যাম গোটেই বিজ্ঞানৰ ক্লাছ 3ৰ পৰা আমি 12লৈ গোটেই যিমানখিনি বিজ্ঞানৰ কোৰ্চ আছে সেই আটাইখিনিকে আমি এতিয়া ভাবিছোঁ এই মডেল কৰি পেলাই তাৰমানে বুজোৱা চেষ্টা আৰু ছাত্ৰ ছাত্ৰীয়েও কি কৰিব আৰু শিক্ষাগুৰুসকলক অনুৰোধ জনাইছোঁ প্ৰতিখন স্কুলতে একোটা ৰুমত ছাত্ৰ ছাত্ৰীয়ে বনোৱা সঁজুলিবিলাক কি কৰক তাতে জমা কৰি থৈ দিয়ক যাতে সিহঁতে কি পাক সুবিধা পাক সিহঁতে পিছৰ নতুনবিলাকে তাৰমানে কি কওক চাব পাক তেতিয়াহে আচলতে আমাৰ এই শিক্ষানীতিয়ে তাৰমানে
কি কৰিব উপকাৰ কৰিব আমি আশা ৰাখিছোঁ আজি গাৰ্জেনো আছে শিক্ষাগুৰু আছে ছাত্ৰ ছাত্ৰীখিনিও আছে তেওঁলোকে আমাৰ এই অনুষ্ঠানটো চাই কি পালে কেনেকুৱা পালে গতিকে আপোনালোক শ্বেয়াৰ কৰিব লাইক কৰিব তেতিয়া আমি সুখী হ'ম গতিকে মই বাইদেউলৈ পুনৰ এই অনুষ্ঠানটোৰ সামৰণি মাৰাৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ছাৰৰ ক্লাছটোৰ পৰা আজি হাতে কামে পদাৰ্থ বিজ্ঞান কেনেকৈ শিকিব পাৰি কেনেকৈ বুজিব পাৰি তোমালোকে বুজিলা তোমালোকে দেখিলা ইমান টান বুলি ভবা বস্তুটো ইমান টান নহয়নে বাৰু গতিকে আমাৰ পিছৰ জীৱনতো আমি পদাৰ্থ বিজ্ঞান প্ৰতি পলে পলে আমি পদাৰ্থ বিজ্ঞানৰ প্ৰয়োগ আমাৰ ৰান্ধনি ঘৰতে হওক বা অন্য যিকোনো কৰ্মক্ষেত্ৰতে হওক আমাক পদাৰ্থ বিজ্ঞান লাগিবই গতিকে ইয়াক আমি এৰাই চলিব নোৱাৰোঁ তাৰোপৰি তোমালোকে পদাৰ্থ বিজ্ঞানৰ এই টান বস্তুখিনি সহজভাৱে বুজাটোত নিশ্চয় আজি বুজি পাইছা তোমালোকে যদি এইখিনিৰ পৰা কিবা উপকৃত হ'ব পাৰা তেনেহ'লে আমাৰ কষ্টটো সাৰ্থক হ'ব ছাৰে বহু কষ্ট কৰি ৰাতি 1 বজালৈ 2 বজালৈ তেওঁ কষ্ট কৰি পৰিশ্ৰম কৰি এই বস্তুবিলাক বনায় তেখেতে অকল ফিজিক্সৰে যে বস্তু বনায় এনেকুৱা নহয় কেমেষ্ট্ৰিৰো বহুত ধুনীয়া ধুনীয়া বস্তু আছে বায়'লজিৰো আছে তেওঁ প্ৰতিটো বস্তুৱেই তেওঁ খুব সাৱলীলভাৱে তোমালোকক বুজাই দিছে গতিকে এইখিনি আমি আজি দেখুৱালোঁ তোমালোকৰ কামত আহিলে ভাল লাগিব আজিলৈ ইমানেই নমস্কাৰ